ইতিমধ্যে আমি কৈছো যে এইটো যেটো দেখাইছে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ কথাত উঠাব কৰা মই তেতিয়াই কৈছো বাৰে বাৰে মই কৈ থাকিব বিচৰা নাই যে এইটো জমিয়ত হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সৰ্বভাৰতীয় আৰু আপোনালোকেও জানে হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক মই যেটো কওঁ সেইটো কয় গতিকে মোৰ এইটো অলপ ভাবাৰ থল আছে যে হিমন্ত বিশ্ব শৰ্মাই যেটো কৈছে সেইটোহে তেওঁ কৈছে কাৰণ এই ধৰণৰ কথা বতৰা কৈ আমাৰ বিভিন্ন ক্ষেত্ৰত এটা চৰ্চিত বিষয় কৰি তেওঁৰ যিবিলাক কাম কৰিব পৰা নাই 6 জনগোষ্ঠীৰ মানুহ এতিয়া একদম হাহামতুৰি খাইছে 6 জনগোষ্ঠীৰ মানুহসকল এতিয়া দিল্লীত গৈ জনজাতি কৰাৰ কাৰণে কৈছে 350 টকা তেওঁলোকে আজি টি গাৰ্ডেনৰ মানুহক দিম বুলি কৈ আজি 500 টকাটো আপোনাৰ ঘৰৰ মানুহজনে কাম নকৰে সেই টি গাৰ্ডেনৰ মানুহক ঠগালে বঙালী সম্প্ৰদায়ৰ এজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত আজি নাই হাহাকাৰ লাগিছে তেওঁলোকৰ বহিবলৈ দিছপুৰ জায়গা নাই আজি চাকৰি বাকৰি নাই ল'ৰাবিলাক ছোৱালীবিলাকৰ বিভিন্ন ক্ষেত্ৰত আজি আপোনাৰ বস্তু বাহিনীৰ দাম বাঢ়িছে আৰু ইফালে আপোনাৰ জনজাতি লোকসকল আমি কি কৈছো আমি কৈছো যে যদি হসাকৈ তুমি ভূমিপুত্ৰৰ যদি তুমি হসাকৈ পক্ষত আছা তেতিয়াহ'লে অসমত 6 জনগোষ্ঠীক জনজাতি কৰিলে 51% জনজাতি হৈ যাব আৰু যে 51% যেতিয়া জনজাতি হ'ব যি দলৰে চৰকাৰ নহওক কিয় জনজাতি মুখ্যমন্ত্ৰী কৰাটো আপোনাৰ বাধ্যতামূলক হ'ব কোনো কাৰণত যাতে জনজাতি লোক মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইটো এটা চলচাতুৰি কাৰণ তেওঁ নিজেও এজন জনজাতি লোকক অতৰাই পিছ দুৱাৰ দি হোৱা মুখ্যমন্ত্ৰী এই সন্দৰ্ভত কি কৈছে মই আপোনাৰ এনআৰচি যেটো হৈছে আমাৰ যেটো সুপ্ৰিম কোৰ্টে যেটো কৈছে সেইটো আখৰে আখৰে পালন কৰাটো আমি বিচাৰোঁ কাৰণ এইটো ইতিমধ্যে এনআৰচি হৈ যোৱাৰ পিছত আমাৰ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে তেওঁলোকৰ সফলতাৰ এটা অধ্যায় বুলি তেওঁ ঘোষণা কৰিছে আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে কৈছে যে আমি এটা সফল কাম কৰিলোঁ ভাৰতত নাগৰিকত্ব প্ৰমাণৰ যিটো এনআৰচি চলি আছিল সেইটো সফল হ'ল আৰু যি 19 লাখ মানুহ ইয়াৰ পৰা বাদ পৰিছে সেই লোকসকলে ন্যায় ওচৰ চাপিব পাৰিব যেতিয়ালৈকে ন্যায় ওচৰ নাচাপে যেতিয়ালৈকে তেওঁ ন্যায়ালয়ে তেওঁলোকক বিদেশী বুলি নকয় তেতিয়ালৈকে তেওঁলোকে সকলো ধৰণৰ সুবিধা পাব আনকি তেওঁলোকে মাটি বাৰী পঢ়া গুণাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সুবিধা পাব বুলি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে কৈছে একেখিনি কথাকে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কৈছে একেখিনি কথাকে ৰাষ্ট্ৰসংঘত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কৈছে তেওঁলোকে কোৱা কথাখিনিৰে আমি যিখিনি হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ চৰকাৰখনৰ আমাৰ বিজেপি চৰকাৰে যিখিনি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এক্সটাৰ্নেল এফেয়াৰ্ছ আমাৰ সুপ্ৰিম কোৰ্টৰ মোহৰ লগাৰ পিছত এনআৰচি ক্ষেত্ৰত যিখিনি কৈছে সেইখিনি আমি পক্ষপাতি